কাম কৰিবলৈ নাই দেই পাকঘৰৰ বাহিৰত হ'ল আৰু মোৰ আজি দিনটোলে কাম আৰু মই এটা কামো বেছিকে নকৰোঁ এতিয়া মই ৰুমতে সোমাই থাকিমগে একো দৰকাৰ নাই নহয় মোৰ বেছিকে কাম কৰি খুৱাবলৈ তাহাঁতক ইমান দেৰিলৈকে শুই আছে নহয় তাৰপিছতে মোক কাম পাচিবচোন সৰু বুলি ইমানকে কাম পাচি থাকে মই যে আজিৰ পৰা একো কৰিবলৈ নাই দেই তাহাঁতি কাম পাচাবোৰ নিজৰ কাম নিজে কৰিলোঁ আৰু ভাত চব্জি বনাই চব ৰেডি কৰি থৈ দিছোঁ এতিয়াতো মোৰ ভোক লগাই নাই এতিয়া মই যাওঁ শুওঁগৈ এখনতে তাহাঁতি উঠি কেনে সেই ভাত খালে খাব কি কৰিলে কৰিব মোৰ সেইবোৰ নাজানো যি কয় কৈ থাকিব মই এতিয়া মোৰ কাম সেইখন যেতিয়া যাওঁগৈ আৰু পাকঘৰত যদি মোৰ কাম থাকে মই কিমান সোনকালে কৈ দিওঁ চবেই খাব লাগে বুলি তাহাঁত দুজনী থাকিলে আকৌ আয়ৈ খাবলৈ নাপাম দুপৰীয়া হৈ যাবগৈ ৰাতিপুৱা ভাত খাওঁতে এনেকুৱা সুস্তি মানুহ ক'তো দেখা নাই পাই এইকেইজনীৰ লগত লাগি থাকিলে নহ'ব আৰু নিজৰ কাম নিজে কৰি যাম আৰু মহিমা কেতিয়াবা উঠিলা নেকি আয়ৈ সৰু বাইদেউ কি যে কথা কয় কেতিয়াবা উঠিলোতো আকৌ আজি দেওবাৰ দিনা ইমান সোনকালে উঠিলা যে মোৰ পাকঘৰত কাম আছিল নহয় আজি ৰুটিনৰ মতে আজি মোৰ সেই খানা বনোৱা পাল আছিল সেইকাৰণে সোনকালে উঠি মই বনাই দিলোঁ আৰু আপোনালোকে কেতিয়া খাই থাকিব মই এতিয়া বনাই পেলাই মই ৰুমলৈহে যাওঁ শুই থাকোঁগৈ মই আকৌ তাৰমানে আকৌ শুই থাকিবলৈ তুমি ইমান সোনকালে কামবোৰ কৰিলা সেইটোৱে আৰু সোনকালে শেষ কৰিলে কামবোৰ নিজৰ কাৰণে ভাল হয় ন আচ্ছা তাৰমানে মোৰ আৰু বাইদেউৰহে কামবোৰ বাকী আছে যাওঁ গা পা ধুলোঁ এতিয়া কামবোৰ কৰোঁগৈ আৰু আপোনালোকে যে ইমান দেৰিলৈকে কেনেকৈ শুই থাকিব পাৰে হয়নে মই যে একেবাৰে নোৱাৰোঁ পাই ক'তনো সোনকালে উঠিব পাৰোঁ এতিয়া আজি দেওবাৰ বুলি ৰাতি বেছি দেৰিলৈকে মোবাইলটোহে চালোঁ আকৌ সেইকাৰণে সোনকালে উঠিবই নোৱাৰিলোঁ একো নাই দিয়া দিনটো ঘৰতে থাকিম যেতিয়া কামবোৰ কৰি থাকিম আৰু হ'লেও পাই ফটককৈ যদি আলহী এটা আহি দিয়ে ঘৰখন যদি লেতেৰা দেখিবা কেনেকুৱা লাগিব বাৰু হ'ব মহিমা তুমি ইমান চিন্তা কৰিব নালাগে পাই আমি আমাৰ কাম নিয়াৰিকৈ কৰি যাম শাহুমাক চাহ দিলা জানো শাহুমাক উঠিলেহে চাহ দিম তেওঁ উঠাই নাই মই কেনেকৈ চাহ দিম আকৌ তুমি কিন্তু বৰ আচৰিত পাকঘৰত তোমাৰ কাম কৰা পাল আছে বুলিয়েনো তুমি ইমান সোনকালে উঠি সকলো কাম কৰিব লাগেনে মানুহবোৰ উঠি এইবোৰ খাই মানে ঠাণ্ডাই হৈ যাব দেখোন ঠাণ্ডা হৈ যি হয় হ'ব মোৰ ডিউটি মই কৰি দিছোঁ আকৌ অলপ পাছত মোৰ কাম অলপ আছে সেইকাৰণে মই এতিয়াই কৰি দিছোঁ হ'ব দিয়া ৰাতিপুৱা ইমান ঠাণ্ডাত উঠিবলৈ মন নাযায় পাই আগতে ঘৰত থাকোঁতে ভাল আছিল কাকো একো বাট চাবলৈ নাই মায়ে সকলো কাম কৰে মই মন গ'লে কৰোঁ মন গ'লে নকৰিলেও হয় ইয়াত আকৌ নাই নহয় তিনিজনী জা-জলি কাম ভাগে ভাগ কৰি লোৱা হৈছে নিজৰ কাম নিজে কৰিবই লাগিব নকৰিলে নহ'বই নহয় বৰ আমনি লাগে মোৰ এনেই কাম চাম মোৰ কৰিব মন নাযায় তাতে আকৌ নিজৰ কাম নিজে কৰিব লাগে খঙে উঠি যায় পাই ছোৱালী মানুহ কিয় জানো গোটেই জীৱন ঘৰত থাকিব নোৱাৰে কিনো নিয়ম বনালে নহয় ভগৱানেহে জানে আৰু কণিকা মোৰ শ্বাৰ্টটো ইস্ত্ৰি কৰিলানে আপুনি আকৌ ক'লে যায় মই তোমাক কোৱা নাছিলোঁ জানো অফিচৰ কাম এটাত মোৰ আজি অলপ ওলাই যাব লাগিব বুলি কি আকৌ দেওবাৰে এইবোৰ কাম দেওবাৰেও তোমাৰ অফিচৰ কাম শেষ নহয়নে শেষ হোৱা কথা নহয় এইটো কাম এনেও ময়ে কৰিব লাগিব গতিকে যিমান সোনকালে পাৰোঁ যেনেকৈ হ'লেও কৰিলে মোৰ কাৰণে ভাল ঠিক আছে দিয়া মই এতিয়া তোমাৰ শ্বাৰ্টটো ইস্ত্ৰি কৰি দিম তাৰপিছত আকৌ নিজৰ কামবোৰ আছেই নহয় কৰিবলৈ তোমাৰ কামবোৰ কেতিয়া কৰা কৰি থাকিবা মোক আগতে শ্বাৰ্টটো ইস্ত্ৰি কৰি দিয়া ঠাণ্ডা লাগিছে গাটো ধুই আহিছোঁ হে ঘৰখনত তিনিজনীকে বোৱাৰী আছে তিনিজনীও সেইজনী কামত বাগিবগীয়া লাগি থাকে বুলি ৰুটিন এখন বনাই দিলোঁ কাম কৰা কামবোৰনো কি চাবা এজনী হেনো ৰাতিপুৱাহে 6টামান বজাতে উঠি ভাত পানী বনাই ৰেডি এতিয়া মানুহ উঠিছে 8টামান বজাত বাকীবোৰ গোটেইখন ঠাণ্ডা হৈ খতম তাৰপিছতে বাকী কেইজনী কি হ'ল যিহেতু নিজৰ কাম ভাগ কৰি দিয়া হৈছে যে সেইকাৰণে মানে যেতিয়া কৰিলেও মুঠতে দিনটোত কামটো শেষ হ'লে হ'ল সেইটো বুলিহে ভাবে এই যে ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰবোৰ চাফা কৰোঁ নিজৰ কাম নিজে শেষ কৰোঁ সেইবোৰ নাভাবে নহয় ডেইলি কাম কৰা ৰুটিন আছে যেতিয়া সেই ডেইলি দিনটোত শেষ হ'লে হয় আৰু যিকোনো টাইমত কোনোবা এজনীতো গধূলি চাফা কৰে ৰুম চুম এনেকৈ কেনেকৈ চলিব আৰু ঘৰখন তাহাঁতিহে জানে আৰু দেই মই নোৱাৰিছোঁ আৰু ইহঁতকেইজনীক মই ক'লে মানে আকৌ মইহে বেয়া হ'বলগীয়া হয় আজিতো চাহো খাব নাপালোঁ ৰাতিপুৱা উঠি ভাত পানী বনাই আকৌ শুই থাকিলেগৈ নহয় চাহ বনাই দিব ইমান সোনকালে আকৌ ময়ো উঠিব নোৱাৰোঁ চাহ কাপৰ কাৰণে এতিয়া 6টা বজাতে উঠিলেহে হ'ব কি যে হ'ব আৰু দেই এনেকৈ হ'লে নহ'ব এইখন ঘৰ ভাবিছিলোঁ বোৱাৰী ছোৱাৰী আনি পেলাই সুখেৰে শান্তিৰে ভাত খাম বুলি উল্টাহে হৈছে পাই কি হ'ব আৰু ল'ৰাকেইটাও ইমান কষ্ট কৰি ঘৰ সোমাইহি তাহাঁতৰ সেইবোৰ খবৰ নাই নহয় অকল লাখ লাগে মাজু বোৱাৰী ঘৰখনত এইবোৰ কি হৈছে ৰাতিপুৱাৰ পৰা চাহ একাপ পোৱাও সৌভাগ্য নহ'ল যে মোৰ মই যেতিয়া পাকঘৰত কাম কৰিছিলোঁ আপোনাক সদায় চাহ একাপ দিওঁহি মোৰ গাত ভুল নাই নহয় আজি সৰুজনীহে কাম আছিলে তাই আকৌ সোনকালে ভাত পানী বনাই আকৌ ৰুমত সোমাই থাকিলে মই মোৰ সকলো কাম কৰি শেষ কৰিলোঁ আৰু মোক আৰু কাম কৰিবলৈ চিঞৰি নাথাকিব মই এতিয়া অলপ ৰিলছ বনাওঁগৈ যি কৰি থাক তহঁতি মোৰ ক'বলগীয়া একো নাই পাই মইনো কি ক'ম বুঢ়ী হ'লেও এতিয়া মোৰ কথা জানো কোনোবাই শুনে কথা এটা হ'ল নহয় ডাঙৰ বাইদেউ আজি হেৰি আছিলে আকৌ গোটেই চোতাল ফুলনি বাগান চাফা কৰা পাল আছিলে ফুলত পানী দিয়া কিবা কিবি বাহিৰৰ কামবোৰ তাই আকৌ এতিয়ালৈকে ৰুমৰ পৰা ওলাই অহা নাই নহয় কৰাই নাই একো কাম আপুনি কৈ দিবচোন নাই
নাই মোৰ একো ক'বলৈ নাই তহঁতি যি কৰ কৰি থাক মই ভিতৰত থকা মানুহ ভিতৰত থাকিম আৰু তহঁতি কৰিলে কৰিবি নকৰিলে নাই কিবা এটা হেৰি হ'লে তহঁতিহে লাজ পাবি মই বুঢ়ী মানুহজনী হয় কিটো লাজ পাম আৰু অথনিয়ে কৰি মেলি খোৱালো আৰু নিজৰ ল'ৰা ছোৱালীক এতিয়া বোৱাৰী তিনিজনী থকা পাছত মই এইবোৰ কৰিবলৈ নাই নহয় তহঁতক মই কৈ আমনি পাই সেই ৰুটিন বনাই দিছিলোঁ এতিয়া সেইমতেও তহঁতি একো কৰিব নোৱাৰ আপুনি তেনেকে নক'ব আই মই সদায় নিজৰ কাম নিজে কৰোঁ হেল্ল' মা কি কৈ আছা মা হয় নি ময়ো এনেই আছোঁ খবৰনো কি ক'বা আৰু জানাই দেখোন আমনি লাগি গৈছে আৰু একদম জা জুৱলিৰ লগত লাগি কিহে যে পাইছিলে মোৰ 3টা ল'ৰা থকা ঘৰলৈ বিয়া হ'লো এই জা জুৱলি লগা ঘৰলৈ বিয়াই হ'ব নালাগে মা ইমান প্ৰব্লেম নহয় ইফালে কৰিলেও নহয় ইফালে কৰিলেও নহয় ইফালেও নহয় মোৰ মূৰটো গৰম হৈ যায় মানে এটা পুতে হ'লেই ভাল কাকো একো ক'বলৈও নাই নিজে কাম কৰিলে কৰিবি নকৰিলেও নাই কোনো একো ক'বলৈও নাই ইয়াত আকৌ কামৰ বাগিত বগীয়া লাগোতে কাম ভাগ বতৰা কৰাৰ পাছতো কিছুমানে ভালকে কামেই নকৰে জানানে মইহে নিজৰ কামবোৰ সোনকালে কৰি পেলাইহে আজৰি হওঁ বুলি ভাবোঁ বাকী দুয়োজনীহে মোতকৈ ডাঙৰে হ'লেও কাম কৰিবলৈ যে ইমান টান পায় নহয় কিনো কম আৰু মোৰ যে একেবাৰে ভাল নালাগে জানানে মা আহিম কৈছা কেতিয়া নালাগে তোমালোকে এতিয়া আহিব নালাগে পাই নাই এতিয়া নালাগে আৰু অলপ ঘৰখন চিজি লাগি লওক তাৰপিছত আহিবা ভাবিছোঁ মই বেলেগে হ'ম নেকি একো আৰু থাকিব নোৱাৰি দেই কামৰ বাগিত বগীয়া লাগি কি ক'ম আৰু ক'বলৈও নোৱাৰো নহয় মোতকৈ দুয়োজনী ডাঙৰ ন মই সৰু এতিয়া মই কিবা এটা ক'লেও তাহাঁতি বেয়া পায় সৰুজনীয়ে মাত মাতিছে বুলি কয় সেইকাৰণে মনে থাকোঁ আৰু কি ক'ম আৰু তোমাক ক'বলৈও বেয়া লাগে তুমি আকৌ দুখ কৰি থাকিবা বুলি মোৰ যে দুখ হোৱা নাই হ'লেও এইবোৰ কাম চামবোৰত অলপমান খেলি মেলি হয় আৰু জাজলি কেইজনীৰ লগত মোতকৈ ডাঙৰ হ'লেও তেওঁলোকে যে অলপমান সুস্থি টাইপৰ নাজানো পাই মাকহঁতে শিকাই নে নিশিকাই নে ক'ত যাবলৈ পাবা ঘৰলৈ যোৱা কথা ক'লে সেই দুয়োজনীও যাম বুলি কৈ দিয়ে সেইকাৰণে ময়ো কৈ দিওঁ তাহাঁতি ঘৰলৈ যাম বুলি ক'লে তাৰপিছতে হেৰি আকৌ কোনো এজনীয়ে যাবলৈ নাপাওঁ তাৰপিছত শাহুমাই কাকো যাব নিদিয়ে আৰু মানুহকেইজনকতো জানাই আৰু মাকৰ কথা শুনে বুলি সেইকাৰণে যাব পৰা নাই এতিয়া মই যদি মাৰ ঘৰলৈ যাওঁ বুলি কওঁ তাহাঁতি দুজনী ওলাই ল'ব তাহাঁতৰ মাকৰ ঘৰলৈ বহুত হিংসা কৰি কৈছোঁ নহয় মই সেনেকৈ কয় বুলি মই সেইকাৰণে ময়ো তাহাঁতি ঘৰলৈ যাম বুলি ক'লে মানে ময়ো মোৰ মাৰ ঘৰলৈ যাম বুলি কৈ দিওঁ আকৌ মই কেলৈ এৰি দিম আকৌ তাহাঁতি মোক এনেকৈ কয় মই এৰি দিব নোৱাৰোঁ দেই মই কোনো পধ্যেই এৰি নিদিওঁ মই এতিয়া মানুহে নহয় আকৌ ঠিক আছে মা এতিয়া মই ৰাখিছোঁ পাই কোনোবাই শুনিলে মানে আকৌ ক'ব মাকৰ ঘৰত কথা লগাইছে বুলি হ'ব মই ৰাতিলৈকে তোমাক ফোন কৰিম আৰু হ'ব বাই ইছ ৰাম পাহৰিয়ে থাকিছিলোঁ নহয় আজি মোৰ পাকঘৰত কাম আছে বুলি ইমান ধুনীয়াকৈ এই শাড়ীখন পিন্ধি লৈছোঁ এতিয়া গোটেই শাড়ীখন লেতেৰা হৈ ল'ব কাপোৰযোৰ সলাবও নোৱাৰোঁ এতিয়া এটা কাম কৰিম পাই ভাত চব্জি বনাবলৈ সেই পাকঘৰত কাম কৰা যিকোনো কাম কৰিবলৈ সেইকেইটা কৰিব লাগিব এপ্ৰন এটা চিলাই ল'ম পাই তেতিয়া কাপোৰত একো লেতেৰা নালাগিব সেইটোৱে কৰা যাব মই চিলালে কাকো নিদিওঁ আকৌ বাকী কেইজনীক খুজিলেও নিদিওঁ মই ডাইৰেক্ট কৈ দিম নিজে চিলাই ল'বলৈ মই কেলৈ দিম আকৌ মোৰ পইচাই চিলোৱাটো মই নিদিওঁ দেই তহঁতি পাকঘৰত আছ মানে মা কিবা লাগিছিলে মানে এইটোতো চাহ খোৱা টাইম পাৰেই হৈ গ'ল এতিয়ালৈকে চাহ পোৱা নাই মই আজি চাহ পাবলৈ সৌভাগ্য হ'বনে মোৰ কালিতো খাবলৈ নাপালোঁ চাহ সেইটো যে মোৰ ভুল নহয় পাই মা কালি সৰুজনীয়েহে পাকঘৰত কাম আছিলে তাই বৰ উল্টাবোৰ কৰে তাই বাৰু নাজানে নি আপুনি যে ঘৰখনত আছে চাহ একাপ দিব লাগে বুলি শাহুমা বুলি আৰু সকলোকে চাহ বনাই দিব লাগে সেইটোতো খবৰ নাই কালি সোনকালে উঠি পেলাই নিজে ভাত চব্জি যি বনালে তাৰপিছতে চাহ তাহ বনাই থৈ গৈছে তাৰপিছতে আমি গৰম কৰিহে খাইছোঁ আৰু পাছত কি হৈছে জানো নাজানো পাই এই কামবোৰ একোৱে মিলা নাই মা একোৱে মিলা নাই আপুনি এটা কাম কৰিবচোন ডাঙৰ বাইদেউক আৰু সৰুজনীক অলপ বুজাবচোন ইমান কামবোৰ খেলি মেলি কৰে নহয় বা তুমিয়ে বৰ ভালকৈ কামবোৰ কৰিছা এতিয়ালৈকে চাহ একাপ দিয়া নাই মই এতিয়া ষ্টাৰ্ট কৰিমহে কাম হ'ল আৰু ল'ৰাকেইটাহে 9টা বজাত অফিচলৈ যায় বুলি তহঁতিহে কামবোৰ দেৰিকৈ থাকক 9টা বজাত যেনে তেনে হ'লে হ'ল আৰু বুলি কিন্তু মোৰ যে এইটো চাহ খোৱা টাইম সেইটো তহঁতি সদায় পাহৰি যাওঁ যেতিয়া নিজে কৰিব পাৰিছিলোঁ সদায় টাইমতে চাহ খাওঁ ভাত খাওঁ তহঁতক বিয়া পতাই পৰা ঘৰখনত গোটেই খেলি মেলি হৈ গ'ল মোক যে নক'ব পাই মা মোক অনাৰ পৰা যে খেলি মেলি হোৱা নাই মই নিজৰ কাম নিজে সদায় কৰোঁৱেই তাহাঁতি দুয়োজনেহে উল্টা পুল্টা কৰে মই কিন্তু মোৰ কামত কেতিয়াও খুঁত থাকিবলৈ নিদিওঁ আকৌ নিজৰ কাম সদায় মই নিয়াৰিকৈ কৰি যাওঁ হ'ব মই জানো কোনে কেনেকৈ কাম কৰে মই সকলো জানো এতিয়া মোক চাহ একাপ দে সোনকালে মোৰ টেবলেট খাব লাগে জানো নাই তহঁতি চাহ খাই পেলাই ঠিক আছে মা আপুনি ৰুমত যাওক মই আপোনাৰ চাহ লৈ গৈ আছোঁ সোনকালে কিন্তু কৈ দিছোঁ হ'ব মা ভগৱানক ইমান প্ৰাৰ্থনা কৰিলোঁ শাহুমা নথকা ঘৰলৈ বিয়া দিবলৈ বিয়া হ'লেও হয় আৰু বুলি উপায় নাই আহি পেলাই সেই জা জলি এসোপা শাহুমা একদম মানে শাহু জা জলিবোৰে মিলি মূৰটো খাই দিছে আৰু মোক এতিয়া অকল নিজে থকা হ'লে ঘৰখনত সেই নিজৰ ইচ্ছামতে কামবোৰ কৰিব পাৰিলোহেঁতেন এতিয়া জা জলিৰ লগত লাগি কৈ থাকা ডাঙৰ বোৱাৰী মা মই কিন্তু এইবোৰ বৰ বেয়া পাইছোঁ দেই কিয় মা কি হ'লনো কিয় মানে তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী আৰু তুমিয়ে যদি এনেকুৱা হোৱা
বাকী দুয়োজনীক কি বুজাবা কোৱাচোন, কি দেখাবা? কিন্তু মা মই কি কৰিলো কওকচোন? কি কৰিলো মানে? তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী, গতিকে ঘৰখন চলোৱাটো তোমাৰ দায়িত্ব। তোমাক দেখি দেখিহে সৰু কেইজনে শিকিব। কিন্তু মইতো একো ভুল কৰা নাই। মই সকলো জানো বোৱাৰী, এইখন ঘৰত কি চলি আছে মই সকলো জানো। হয়তো তুমিও জানা সময়মতে কাম হৈছে না কিবা হৈছে। তুমিতো তাহাঁতি অহাৰ আগতে বৰ ধুনীয়াকৈ ঘৰখন চলাইছিলা, কিন্তু এতিয়া তোমাৰ কি হ'ল কোৱাচোন? তাহাঁতি অহাৰ লগে লগে তুমি সকলো দায়িত্ব এৰি দিলা যে। চোৱা বোৱাৰী, মই ঘৰখনৰ ভালৰ কাৰণে কৈছো, এইখন ঘৰ বোৱাৰী কেইজনীয়ে ধৰি ৰাখিব লাগিব। তোমালোকে যদি এনেকৈ ইজনীয়ে সিজনীক এনেকৈ বাগিত বগীয়া লাগি থাকা, এনেকৈ কেনেকৈ হ'ব কোৱাচোন? নিজৰ ঘৰখন সদায় নিজৰ বুলি ভাবিহে কাম কৰিব লাগে। মোৰ পালত আছে বুলি মানুহে কাম কৰিব নালাগে নহয়। আজি তোমাৰ পালত ঘৰ চাফা কৰা আছে, আজি তাইৰ পালত পাকঘৰৰ কাম আছে, অকল সেইটোৱে ভাবা তোমালোকে। কিন্তু এইখন ঘৰৰ বোৱাৰী হিচাপে একো দায়িত্ব পালন নকৰা, মাত্ৰ নিজৰ পালত কাম আছে গতিকে কৰিব লাগে যিকোনো টাইমত। এনেকৈ হ'লে জানো ঘৰখন চলিব কোৱাচোন? তোমাক মই কি বুজাব বিচাৰিছো হয়তো তুমি ভালকৈয়ে বুজি পাইছা। ডাঙৰ বোৱাৰী, মই তোমাক বহুত আশা কৰোঁ, গতিকে মই আজিৰ পৰা এইবোৰ মই নোহোৱাটো বিচাৰোঁ। আজিৰ পৰা মই তাহাঁত দুয়োজনী দায়িত্ব তোমাৰ হাতত সঁপিলোঁ। তুমি এতিয়া তাহাঁতক দেখুৱাবা সঠিক ৰাস্তা, এখন ঘৰ ধৰিবলৈ কি কি কৰিব লাগে। এইবোৰ আপুনি কি কৈছে মা? এয়া জানো মই আৰু তোমাৰ পৰা একো নুশুনো ডাঙৰ বোৱাৰী। এগৰাকী ডাঙৰ বোৱাৰী হিচাপে এয়া তোমাৰ দায়িত্ব। গতিকে আজিৰ পৰা যাতে ঘৰখন বহুত ভালকৈ চলাব পাৰা তুমি, মই তাকেই কামনা কৰিছোঁ। আৰু মই তোমাৰ পৰা বেক এনচাৰ একো শুনিব নিবিচাৰোঁ। এইটো আকৌ কেনেকুৱা কথা? ঘৰত বোৱাৰী আছে 3জনী, ডাঙৰ হওক সৰু হওক সকলোৰেতো অধিকাৰ সমানেই আছে। আজি মই ডাঙৰ বুলি কি মোক অলপ সম্পত্তি বেছিকৈ দিব নেকি? মই একো ভাবি পোৱা নাই মই এতিয়া কি কৰিম। কিন্তু মাও ভুল কোৱা নাই, আগতে মই বহুত ভালকৈ ঘৰখন চলাইছিলোঁ। আচলতে তাহাঁতি অহাৰ পৰাহে মই সৃষ্টি কৰি দিলোঁ। নাই মায়ে ঠিকে কৈছে, এনেকৈ হ'লে ঘৰখন ঠান-বান হৈ যাব। গতিকে মই কিবা এটা কৰিব লাগিব। সিহঁত দুয়োজনীৰ লগত আজি ভালকৈ কথা পাতি ভালদৰে ঘৰখন চলোৱাৰ কথা আলোচনা কৰিব লাগিব। আৰে বাইদেউ, বাইদেউ আপুনি ঠিক সময়তে আহি পাইছে পাই, আপোনাৰ কথাকে কৈ আছিলোঁ। মোৰ কথা কি কৈছিলা? নহয় মানে আপোনাক মাতাৰ কথা কৈ আছিলোঁ, তিনিওজনী আজি একেলগে বহি কথা অলপ পাতোঁ বুলি। হয় নেকি? ময়ো তোমাৰ লগত অলপ কথাই আলোচনা কৰিব আহিছোঁ। কি কথা বাইদেউ কওকচোন? মায়ে মোক গালি পাৰিছে জানানে, ঘৰখন হেনো বৰ খেলি মেলি হৈছে। মায়েতো বেয়া কৰা নাই বাৰু, ঘৰখন খেলি মেলি হৈছে বাইদেউ, ময়ো মন কৰিছোঁ। এয়া আচলতে আমাৰ ভুলৰ কাৰণে হৈছে। আমি ইজনীয়ে সিজনীক বাগি ধৰোঁ, আমি নিজৰ কামবোৰ নিজৰ দায়িত্ব হিচাপে নলওঁ, সেইকাৰণে এনেকুৱা হ'ব পাৰিছে। মই তোমালোকক সেইকাৰণে ক'ব আহিছোঁ, আমি সকলোৱে নিজৰ দায়িত্ব নিজে পালন কৰিম, ইজনীয়ে সিজনীক বাট চাই বাগি ধৰি নাথাকোঁ। আজিৰ পৰা সকলোৱে নিজৰ কামবোৰ যেনেকৈ ৰুটিনমতে আছে তেনেকৈ নিজৰ দায়িত্ব বুলি কৰিম। নিজৰ অকল পাল থাকিলেই নহয়, সকলো কাম নিজৰ দায়িত্ব বুলি কৰিব লাগে টাইমমতে। তোমালোকে মোৰ কথাবোৰ এগ্ৰী কৰা নে? বাইদেউ, আপুনি আমাতকৈ ডাঙৰ, আপোনাৰ কথা মতে কাম কৰাটো আমাৰ দায়িত্ব। সৰু বাইদেউ ঠিকে কৈছে, আমি আজিৰ পৰা সকলোৱে মিলিজুলিয়ে কাম কৰিম বাইদেউ, আপুনি চিন্তা নকৰিব। আমাৰ ঘৰখন আমি কেতিয়াও ঠান-বান হ'বলৈ নিদিওঁ। তোমালোকৰ পৰা সহায় পাই বহুত ধন্যবাদ জনাইছোঁ। আজিৰ পৰা ঘৰত সকলোৱে সুখী হ'ব, আমি যদি মিলাপ্ৰীতিৰে কাম কৰোঁ, আমি যদি মিলাপ্ৰীতিৰে থাকোঁ।